সমালোচনা কৰিছে যে আপুনি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হৈ কাম কৰি আছে। মই মানে আশ্ৰাফুল হুছেইনক এটাই কথা ক'ব খোজোঁ, আশ্ৰাফুলে নিজে মুখ ফুটাই কওকচোন যে যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত AIDFৰ কোনে কোনে বিজেপিক ভোট দিলে। যোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত AIDFৰ কোনে কোনে বিজেপি দলক ভোট দিলে। তাতে আশ্ৰাফুল হুছেইন আছে নেকি? তো মই সেইকাৰণে আশ্ৰাফুল হুছেইনক এই কথাটোৱে ক'ব খুজিছোঁ যে আশ্ৰাফুল হুছেইনে এইটো কথা কওকচোন যে যি সময়ত আমাৰ কোনো প্ৰাৰ্থী নথকাকৈ আমি ৰাইজৰ দলে যেতিয়া আমি আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিছিলোঁ তেতিয়া আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে তাক ভোট দিছিল আৰু আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টী AIDFে কিমান টকা লৈ বিজেপিক ভোট দিছিল। এতিয়া আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে কিয় আমাতকৈ বেছিকৈ বিজেপি চৰকাৰৰ পৰা সা সুবিধা আদায় কৰিব পাৰে, ব্যক্তিগত সা সুবিধা কিয় আমি কিয় নোৱাৰোঁ, আমাক কিয় ডিষ্টাৰ্ব কৰি থাকে, কিয় আমাক বিজেপিয়ে অনবৰতে আমাক প্ৰেছাৰত ৰাখিব খোজে। আজি আশ্ৰাফুল হুছেইনৰ পাৰ্টীত কিমানজন বিধায়ক আছে, কিমানজন আছে? 15 নে 16জন নাই জানো? 16জন বিধায়ক থকাৰ পাছতো আজি যেতিয়া সংখ্যালঘুৰ বিপদ হৈছে তেতিয়া AIDFে মাত পাতিছে নে ৰাইজৰ দলে মাত পাতিছে? ৰাইজৰ দলৰ এজন বিধায়ক থকাৰ পাছত আজি যে সংখ্যালঘু বিৰোধী এই বিজেপি চৰকাৰখনক চেলেঞ্জ কৰিছে সেইটো AIDFে কৰিছে নে সেইটো ৰাইজৰ দলে কৰিছে? সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে আশ্ৰাফুল হুছেইনৰ নিচিনা যিবিলাক মুখা পিন্ধা যিবিলাক মানুহ আছে, আশ্ৰাফুল হুছেইনৰ পাৰ্টীত যিবিলাক বিজেপিক সমৰ্থনকাৰী ৰাজ্যসভাৰ ভোট দিয়া আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপিক ভোট দিয়া মানুহ আছে, বাহিৰত দেখুৱাই থাকে তেওঁলোক মুছলিম পাৰ্টী মানুহ, কিন্তু আচলতে হিন্দুত্ববাদীহঁতক ভোট দিয়ে, হিন্দুত্ববাদীহঁতৰ লগত উঠা নমা কৰে, হিন্দুত্ববাদীসকলৰ লগত কাম কাজ কৰে। আৰু আপোনালোকে দেখিব যেতিয়া মোক গালি পাৰি থাকে হিমন্ত বিশ্ব শৰ্মাই, তেতিয়া AIDFৰ বিধায়কবিলাকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি মূৰ দুপৰীয়াই থাকে, হাঁহি থাকে, টেবুলত ঢকিয়াই থাকে। আপোনালোকে নিজেই চাবচোন। আপোনালোকে যি সময়ত AIDFৰ কিবা হ'লে মানে মই মাত পাতোঁ, সেই সময়ত মোক যেতিয়া এটেক কৰে বিজেপিয়ে, তেতিয়া কিন্তু তেওঁলোকে বিজেপিক সমৰ্থন কৰে। গতিকে মই এটা প্ৰশ্নই সুধিব খুজিছোঁ আশ্ৰাফুল হুছেইনক যে আশ্ৰাফুল হুছেইনে মোক নামকেইটা কৈ দিব লাগে যে কোনে কোনে আৰু কিমান টকা বিজেপিক ৰাজ্যসভাত ভোট দিছিল, কিমান টকা আৰু কিমানজনে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছিল। গতিকে মই ভাবোঁ যে এই প্ৰশ্নটোৰ উত্তৰ যিদিনা আশ্ৰাফুল হুছেইনে মোক দিব পাৰিব, যিদিনা দিব পাৰিব সেইদিনা তেওঁ মোৰ ওপৰত কথা কোৱাৰ অধিকাৰ লাভ কৰিব। এই প্ৰশ্নটোৰ সঠিক উত্তৰ নিদিয়ালৈকে তেওঁ মোৰ ওচৰত আঙুলি টোৱাই একো লাভ নাই, তেওঁ আঙুলিৰ কোনো ভিত্তি নাই। অসমৰ সংখ্যালঘু ৰাইজে এইবাৰ AIDFক বিদায় দিব। এইবাৰ এজনো AIDFৰ বিধায়কে 2026 চনৰ নিৰ্বাচনত নিজিকে। এইবাৰ AIDF শূন্য হ'ব অসম, আৰু তাৰ কাৰণে ৰৈ আছে, আৰু আশ্ৰাফুল হুছেইনো হাৰিবৰ কাৰণে এতিয়া ৰৈ আছে। হৰাৰ বাহিৰে আৰু তেওঁ কোনো গত্যন্তৰ নাই। আগন্তুক